দুবুলিচকী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া বহুখে বিদ্যালয়ৰ সহশিক্ষয়িত্ৰীবৃন্দ দুবুলিচকী ইংলিছ স্কুলৰ শিক্ষয়িত্ৰীবৃন্দ দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকল আৰু মহিলাসকল আজি দুয়োখন বিদ্যালয় অৰ্থাৎ দুবুলিচকী প্ৰাথমিক বিদ্যালয় আৰু দুবুলিচকী ইংলিছ স্কুলৰ মাজত বন্ধু বিদ্যালয় সম্পৰ্ক এখন সভা অনুষ্ঠিত হয়। ইতিমধ্যে সভাৰ কাৰ্যসূচী সমাপ্ত হৈছে। এই হিচাপে মই গ্ৰহণৰ কবিতা তাৰ বাবে বিদ্যালয়ৰ বন্ধু বিদ্যালয় বুলি যোৱাবাৰৰ 14 নৱেম্বৰ অৰ্থাৎ দিৱসৰ দিনা এইখন বিদ্যালয়তে অনুষ্ঠিত হৈছিল। সৌভাগ্যক্ৰমে মই সেইবাৰো এই অনুষ্ঠানটোত জড়িত হৈছিলোঁ। পুনৰবাৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব পাই নথৈ আনন্দিত হৈছোঁ। বন্ধু বিদ্যালয় বুলি কওঁতে আমি কি বুজো? আচলতে বন্ধু বুলি কওঁতে আমাৰ দুজনৰ মাজত মধুৰ সম্পৰ্ক স্থাপন। এতিয়া আমাৰ লগৰখিনিয়ে এটা সুযোগ দিছে দুখন বিদ্যালয়ৰ মাজত এটা সম্পৰ্ক, এটা মধুৰ সম্পৰ্ক। বন্ধু আমাৰ চৰকাৰৰ বিজ্ঞানখনে এখন ওচৰৰ প্ৰাইভেট স্কুল আৰু এখন চৰকাৰী স্কুলৰ মাজত হ'ব লাগে। যদিও ওচৰৰ প্ৰাইভেট স্কুল নাথাকে তেনেহ'লে দুখন গভৰ্ণমেণ্ট স্কুলৰ মাজতো হ'ব পাৰে। এতিয়া আমাৰ দুবুলিচকী ইংলিছ স্কুল আৰু এখন বিদ্যালয়ৰ মাজত যোৱাবাৰো আমাৰ বন্ধুত্ব হিচাপে এখন সভা হৈছিল। সেই সভাটো বিভিন্ন কাৰ্যসূচী হৈছিল। আজিও সেই অনুষ্ঠান হৈছে। সকলোৰে প্ৰতিভাবিলাক প্ৰদৰ্শন কৰিছে। দুয়োখন বিদ্যালয়ৰ ছাত্ৰীসকলে অতি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে। সকলোৰে প্ৰতিভাবিলাক দেখি, গান গোৱাৰ ষ্টাইল দেখি, ডেন্স কৰাৰ ষ্টাইল দেখি অতি ভাল লাগিছে। আশা কৰোঁ তেওঁলোকে এনেকৈ যাতে তেওঁলোকৰ যাত্ৰা সুকলমে আগবাঢ়ি নিব পাৰে। তাৰ বাবে সকলোকে শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছোঁ। এতিয়া আহিছোঁ বন্ধু বিদ্যালয়ৰ সম্পৰ্ক। আমি গ'লো দুয়োখন বিদ্যালয়ৰ মাজত বন্ধুত্ব পৰীক্ষা বুলি আমি জানো। তথাপিতো আমাৰ মাজত দুয়োখন বিদ্যালয়ৰ কিমানখিনি এই বছৰটোত সম্পৰ্ক হৈছে মই গম পোৱা নাই বাৰু। কিন্তু আমাৰ আজিৰ মিটিঙতে বা আজিৰ কাৰ্যসূচীতে শেষ হ'লে নহ'ব। বন্ধুত্ব হ'লে আমাৰ বন্ধুত্ব মধুৰ হ'ব লাগিব। যাতে এইখন বিদ্যালয়ৰ যিমানখিনি অসুবিধা আছে সেইখন বিদ্যালয়ে যাতে সেই অসুবিধাখিনি দূৰ কৰিব পাৰে। আৰু সেইখন বিদ্যালয়ৰ যিমানখিনি অসুবিধা আছে এইখন বিদ্যালয়ে পৰ্যাপ্ত পৰিমাণে মানে যিখিনি পাৰে সেইখিনি সুবিধা প্ৰদান কৰি দিব লাগিব। আশা কৰোঁ সেইখিনি সম্পৰ্ক অটুট থাকিব। মাহত বা সপ্তাহত নহ'লেও মাহত যদিও এখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সেইখন বিদ্যালয়লৈ গৈ বা সেইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী এইখন বিদ্যালয় আহি অকণমান হ'লেও পাঠদান কৰে নিশ্চয় ভাল হ'ব। কাৰণ ছাত্ৰ ছাত্ৰীবিলাকে সদায় নতুন মুখ চাব বিচাৰে। এজন নতুন শিক্ষক বা এজন নতুন শিক্ষয়িত্ৰীৰ আদৰ্শ বা আৰ্হি তেওঁলোকৰ শিকোৱাৰ ধৰণ প্ৰণালী যাতে তেওঁলোকে সান্নিধ্য পায় তাৰ বাবে মই আশা কৰিছোঁ। সেই সান্নিধ্য লাভ কৰিলে ছাত্ৰ ছাত্ৰীসকলেও নিশ্চয় অলপ হ'লেও উপকৃত হ'ব। যিহেতু সেইখন ইংৰাজী
ইংৰাজী বিদ্যালয় ইংৰাজী মাধ্যমৰ স্কুল তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ অসমীয়া মাধ্যমত সপ্তাহত 1 ঘণ্টাকৈ আহি বা মাহত 2 বাৰ আহি যাতে ইংৰাজী এটা পাঠদান কৰে তাৰ বাবে মই অনুৰোধ জনাম। আমাৰ এখন বিদ্যালয়ৰ প্ৰতিভাৱান শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ যাতে সেইখন বিদ্যালয়ত গৈ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে তাৰ বাবে মই এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক অনুৰোধ জনাইছোঁ যাতে আমাৰ বিদ্যালয় দুখনৰ মাজত সম্পৰ্কবিলাক অটুট থাকে আৰু দুয়োখন বিদ্যালয়ে সমপৰ্যায়ত সমপৰিমাণে আগবঢ়াই নিব পাৰে তাৰ বাবে আমাৰ দুয়োখন বিদ্যালয়ৰ এটা গৌৰৱময় দিন যাতে আমি দুয়োখন বিদ্যালয়ে এটা বন্ধুত্ব যি কৰিছোঁ তাৰ বাবে আমি ক'ব পাৰোঁ দুয়োখন বিদ্যালয় মিলি পেলাই আমি এটা ভাল কাম কৰিছোঁ বা ছাত্ৰ এজনক আমি ইংৰাজী দিশত সেইখন বিদ্যালয়ৰ পৰা শিক্ষক শিক্ষয়িত্ৰী আনি অকণমান হ'লেও শিকাব পাৰিছোঁ বা পালন কৰিছোঁ। আশা কৰোঁ মই আজিৰ পৰা সেই সম্পৰ্কটো বা এইখিনি দিশ তেওঁলোকে মানি চলে বা কৰিবলৈ চেষ্টা কৰে। বিশেষ নকওঁ যেহেতু ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বহুত ভাগৰুৱা হৈছে কাৰণ তেওঁলোকে বিভিন্ন কাৰ্যসূচী অংশগ্ৰহণ কৰিছে লগতে আজিৰ এই শুভ দিনটোত প্ৰয়াত শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱৰ জন্মদিন আজি এই দিনটোত আমাৰ এই প্ৰগ্ৰেমটো কৰিবলৈ পাই আমিও এটা বিশেষ দিন হিচাপে পালোঁ তাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰি যাতে আজিৰ দিনটোত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলে। পুনৰবাৰ জুবিনবিহীন তেওঁৰ প্ৰথম জন্মদিনটোত পুনৰবাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মোৰ এই চমু বক্তব্য সামৰণি মাৰি সকলোকে সকলোৰে ভাল হওক মংগল হওক সুখময় হওক আশা কৰিছোঁ ধন্যবাদ। লগতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ বাবে একোটা আমি উপহাৰ প্ৰদান কৰিবলৈ ৰেডি কৰি ৰাখিছোঁ তেওঁলোকক এজন এজনকৈ আমাৰ মঞ্চত আহিবলৈ উপহাৰ দি ল'বলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ ড্ৰয়িং কম্পিটিশ্যন এটা অনুষ্ঠিত কৰিছিলোঁ তেওঁলোকৰ মাজত আমি প্ৰথম দ্বিতীয় পুৰস্কাৰ হিচাপে প্ৰতিযোগী বাছনি কৰিছোঁ তেওঁলোকৰ নাম কৈ দিছোঁ আৰু এজন এজনকৈ আহি আমাৰ পৰা পুৰস্কাৰ ল'বলৈ অনুৰোধ জনাইছোঁ। প্ৰথম পুৰস্কাৰ পাইছে আতিফ আহমেদ ক্লাছ 5 ডুমুৰিচকী ইংলিছ স্কুল। দ্বিতীয় পুৰস্কাৰ নুৰ জাপান ক্লাছ 5। তৃতীয় পুৰস্কাৰ জেৰিন ইয়াসমিন তেওঁক আমি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ আমি আমাৰ যিসকল মানে সকলো ছাত্ৰ ছাত্ৰীকে এজন এজনকৈ আহি আমাৰ পৰা উপহাৰ দি ল'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ।